বিপদে লগ নেৰা হৈছে ধনকুবেৰ আদানীৰ বিস্ফোৰক অভিযোগৰ পাছত এইবাৰ উৎকোচ গোচৰত আদানী গ্ৰুপৰ মুৰব্বী গৌতম আদানী আৰু তেওঁৰ ভতিজাক সাগৰলৈ সমন জাৰি কৰা হৈছে। নিউয়ৰ্ক আদালতৰ জৰিয়তে প্ৰেৰণ কৰা সমন অনুসৰি আমেৰিকাৰ ষ্টক মাৰ্কেট নিয়ন্ত্ৰক ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিশ্যন চমুকৈ SEC-এ উত্থাপন কৰা উৎকোচৰ অভিযোগৰ সঁহাৰি 21 দিনৰ ভিতৰত ষ্টক মাৰ্কেট নিয়ন্ত্ৰকলৈ প্ৰেৰণ কৰিব লাগিব। যোৱা 21 নৱেম্বৰত আহমেদাবাদৰ দুয়োজনৰ ঘৰলৈ প্ৰেৰণ কৰা হৈছিল সমন। আদানীলৈ প্ৰেৰণ কৰা সমনত উল্লেখ কৰা হৈছে যদি তেওঁ নিৰ্দিষ্ট সময়ৰ ভিতৰত কোনো উত্তৰ নিদিয়ে তেন্তে অভিযোগকাৰীৰ দাবী অনুসৰি আদালতে নিৰ্দেশ দিব। গৌতম আৰু সাগৰক আদালতৰ জৰিয়তেই উত্তৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে। গৌতম আদানী, সাগৰ আৰু আদানী গ্ৰুপৰ অন্যান্য কাৰ্যবাহীসকলৰ বিৰুদ্ধে আদানী গ্ৰীণৰ জৰিয়তে সৌৰ শক্তিৰ যোগান ধৰাৰ বাবে ভাৰত চৰকাৰৰ একাংশ বিষয়াক আদানী গোষ্ঠীক অধিক বিদ্যুতৰ মূল্যকে ধৰি বিশেষ সুবিধা পুৱাই দিয়াৰ বাবে 2200 কোটি টকাৰ উৎকোচ দিয়াৰ অভিযোগ উত্থাপন কৰিছে আমেৰিকাৰ আদালত তথা আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিশ্যনে। অভিযোগ অনুসৰি সেই সকলোবোৰ সুবিধাৰ বাবে 2020 চনৰ পৰা 2024 চনৰ ভিতৰত $20 কোটি লাভ কৰাৰ পৰিকল্পনা আছিল। এই অভিযোগে গৌতম আদানীৰ ব্যক্তিগত সম্পদতো আঘাত আনিছে। ব্লুমবাৰ্গৰ তথ্য অনুসৰি 21 নৱেম্বৰত তেওঁৰ সম্পত্তি এদিনতে $12 মিলিয়ন হ্ৰাস পাইছে। তেওঁৰ সম্পত্তিৰ পৰিমাণ 40%তকৈও অধিক হ্ৰাস পাইছে। যোৱা জুন মাহত 122 বিলিয়ন পৰা 73 বিলিয়ন লৈ হ্ৰাস পাইছে আদানীৰ সম্পত্তি। আদানী গ্ৰুপে নিজৰ বিত্তীয় অৱস্থা শক্তিশালী কৰিবলৈ চেষ্টা কৰি থকাৰ সময়তে এই বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। ইয়াৰ পূৰ্বে 21 নৱেম্বৰত আদানী গ্ৰুপৰ তালিকাভুক্ত প্ৰতিষ্ঠানসমূহৰ বজাৰ মূলধন সংযুক্ত 2.2 লাখ কোটি টকাৰ লোকচান হৈছিল, যিটো গ্ৰুপটোৰ ইতিহাসৰ একেদিনাই হোৱা অন্যতম বৃহৎ লোকচান। বৃহস্পতিবাৰে ফ্লেগশ্বিপৰ সময়ত আদানী এণ্টাৰপ্ৰাইজৰ শ্বেয়াৰ 23% হ্ৰাস পায়। গৌতম আদানী, সাগৰ আদানী আৰু ভনীত এছ জৈনৰ বিৰুদ্ধে আমেৰিকাৰ ন্যায় বিভাগ আৰু ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিশ্যনে দাখিল কৰা অপৰাধমূলক আৰু দেৱানী গোচৰৰ ফলত এই খহনীয়াৰ সূচনা হয়। SEC-ৰ অভিযোগ অনুসৰি আদানী গ্ৰুপৰ কাৰ্যবাহী দুজনৰ উপৰিও আদানী গ্ৰীণৰ যৌথ উদ্যোগৰ অংশীদাৰ আমেৰিকাৰ এজুৰ পাৱাৰ গ্লোবেলৰ এজন বিষয়া চাইৰিল কেবানেছেও এই উৎকোচ দিয়াৰ পৰিকল্পনাৰ সৈতে জড়িত। অৱশ্যে আদানীয়ে এই সকলো অভিযোগ অস্বীকাৰ কৰিছে। বিষয়টো নিষ্পত্তি কৰিবলৈ সকলো আইনী পদক্ষেপ লোৱা হ'ব বুলিও তেওঁলোকে কৈছে। গোষ্ঠীটোৰ এক বিবৃতিত কোৱা হৈছে যে আদানী গ্ৰুপে নিজৰ ব্যৱসায়ৰ সকলো দিশতে সততা আৰু স্বচ্ছতা বজাই ৰাখে আৰু সকলো আইন মানি চলে। তেওঁলোকে তেওঁলোকৰ শ্বেয়াৰহোল্ডাৰ, অংশীদাৰ আৰু কৰ্মচাৰীসকলক আশ্বস্ত কৰিব বিচাৰে যে আদানী গ্ৰুপটো এটা সম্পূৰ্ণ আইন অনুসৰণ কৰা কোম্পানী। উৎকোচৰ অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰুপটোৰ মুখ্য বিত্তীয় বিষয়াগৰাকীয়ে এক্সত লিখিছে যে তেওঁলোকৰ মুঠ 11টা কোম্পানী শ্বেয়াৰ বজাৰত পঞ্জীয়নভুক্ত। তেওঁলোকৰ কোনো এটাৰ বিৰুদ্ধে কোনো অভিযোগ নাই। অধিবক্তাসকলৰ অনুমোদন লাভ কৰাৰ পিছতেই কৰ্তৃপক্ষই আমেৰিকাৰ অভিযোগ সন্দৰ্ভত বিশদভাৱে বক্তব্য ৰাখিব। এতিয়া আদানীৰ যি উৎকোচ দিয়াৰ বিষয়ে যি অভিযোগ উত্থাপিত হৈছে সেই অভিযোগ কিমান দূৰ সঁচা বা আদালতে যিখিনি বিচাৰিছে সেইখিনি আদানী গ্ৰুপে বা আদানীয়ে দিব পাৰেনে নাই সেয়া সময়ত লক্ষণীয় হ'ব। চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।